Hello everyone. Today I am going to discuss about the structure of ovule, that is microsporangium. গতিকে আমি ওভিউলৰ ষ্ট্ৰাকচাৰ আৰম্ভ কৰাৰ আগতে পিষ্টিলৰ বিষয়ে অকমান আলোচনা কৰি লওঁ আহা। পিষ্টিলটো কি আছিল আগৰ ভিডিঅ'ত মই কৈছোৱে বুজাই দিছো পিষ্টিলৰ বিষয়ে, তথাপিও অকমান আজি এইটো ওভিউলৰ যেটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰৰ লগত যেটো ৰিলেটেড, গতিকে আকৌ অকমান মই মনত পেলাই দিও, অকমান তোমালোকক আগৰ সেই কথাখিনি আকৌ ৰিভাইজ কৰিছো কেনেকৈ আছিল পিষ্টিলটো। তোমালোকে মই ইয়াতে আগে দেখাই দিছো বাৰু। এইখিনি কি আছিল পিষ্টিলৰ যেটো তোমাৰ ওপৰৰ অংশ, সেইটো অংশৰ নাম কি আছিল তোমাৰ ষ্টিগমা। মাজৰ যেটো লাহি অংশ আছিল সেইটো আছিল তোমাৰ ষ্টাইল, আৰু তলৰ যেটো তোমাৰ ফুলা টাইপৰ গোটা অংশ আছিল সেইটো অংশৰ নাম আছিল তোমাৰ অভেৰি হল। গতিকে এইটো আছিল তোমাৰ পিষ্টিলৰ তোমাৰ কি আছিল ষ্ট্ৰাকচাৰ। গতিকে ষ্টিগমাত কি হৈছিল তোমাৰ ষ্টিগমাৰ মেইন ফাংচনটো কি হয় তোমাৰ ষ্টিগমাত আহি কি কৰে, দি ষ্টিগমা সার্ভ এজ এ ল্যান্ডিং প্লেটফর্ম ফর পলেন গ্রেইনস। পলেন গ্রেইনসৰ ল্যান্ডিং প্লেটফর্ম হিচাপে তোমাৰ ষ্টিগমাই কাম কৰে। ইয়াত আহি পলেন বিভিন্ন এজেন্টৰ মাধ্যমত বায়ুৰ বতাহৰ দ্বাৰাই হওক, ইনসেক্টৰ দ্বাৰাই হওক বা এনিমেলৰ দ্বাৰাই হওক, ইয়াতে বিভিন্ন মাধ্যমেৰে ইয়াতে তোমাৰ পলেন গ্ৰেইন আহি পেলাই ক'ত পৰে তোমাৰ ষ্টিগমাত পৰে। আৰু ষ্টিগমাত পৰাৰ পিছত তোমাৰ কি হ'ব, পলেন গ্ৰেইনৰ জাৰ্মিনেশ্যন হ'ব। গোটেইবিলাক পলেন গ্ৰেইনৰ জাৰ্মিনেশ্যন নহয়, তাৰ মাজৰ পৰা ষ্টিগমা সিলেক্ট কৰি লয় বিশেষ ধৰণৰ পলেন গ্ৰেইন, তাৰ মাজৰ পৰা বিশেষ ধৰণৰ পলেন গ্ৰেইন হে ইয়াতে তোমাৰ কি হ'ব জাৰ্মিনেট হ'ব। জাৰ্মিনেট হোৱাৰ পিছত পলেন গ্ৰেইনৰ পৰা তোমাৰ কি হ'ব টিউব ফৰ্মেশ্যন হ'ব। ইয়াতে পলেন গ্ৰেইন আহি পৰিলে ইয়াৰ পৰা তোমাৰ কি হ'ব টিউব ফৰ্মেশ্যন হ'ব। আৰু টিউব ফৰ্মেশ্যন হৈ পেলাই সেই টিউবটো গৈ পেলাই ক'ত প্ৰৱেশ কৰিব তোমাৰ ক'ত ট্ৰান্সফাৰ হ'ব তোমাৰ অভিউললৈকে। এতিয়া কথা হ'ল অভিউল ক'ত থাকে, অভিউল ক'ত থাকে তোমাৰ অভেৰিৰ ভিতৰত তোমাৰ অভিউল থাকে। আৰু সেই টিউব আহি পেলাই তোমাৰ ক'ত ট্ৰান্সফাৰ হ'ব তোমাৰ অভিউললৈকে ট্ৰান্সফাৰ হ'ব। আৰু টিউবত কি থাকিব তোমাৰ মেল গেমেট থাকিব। মেল গেমেট আহি পেলাই তোমাৰ ক'ত প্ৰৱেশ কৰিব তোমাৰ অভিউলৰ গৈ এম্ব্ৰায়'জেকত তোমাৰ ট্ৰান্সফাৰ হ'ব। গতিকে এইখিনি আমি গম পালো ষ্টিগমাটো কি হয়, এটা ল্যান্ডিং তোমাৰ কি হয় পাৰ্ট হয়। তাৰ পিছত তোমাৰ ষ্টাইলটো হ'ল তোমাৰ এটা লাহি তোমাৰ ষ্টাইলিছ দি ইলংগেটেড সিলিন্ডাৰ পাৰ্ট বিনিথ দি ষ্টিগমা, এটা লাহি পাৰ্ট হয় যিটোৱে কি কানেক্ট কৰি থাকে তোমাৰ অভেৰি আৰু ষ্টিগমাৰ লগত কি হৈ থাকে কানেক্ট হৈ থাকে। ষ্টিগমা আৰু অভেৰি কি কৰি থাকে তোমাৰ সংযোগ ঘটায়। কোনে সংযোগ ঘটায় তোমাৰ ষ্টাইলে সংযোগ ঘটায়। তাৰপিছত তলৰ ফালে যিটো তোমাৰ বুলছ পাৰ্ট থাকিব, অকমান ফুলা টাইপৰ অকমান হিউজ যিটো পাৰ্ট থাকিব, সেইটো কি বুলি কোৱা হৈছে তোমাৰ অভেৰি বুলি কোৱা হৈছে, পিষ্টিলৰ অভেৰি বুলি কোৱা হৈছে। গতিকে এইখিনি আমি গম পালো। গতিকে গাইনেচিয়ামে কি কৰে, গাইনেচিয়াম ৰিপ্ৰেজেন্টস দি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ দি ফ্লাৱাৰ। গাইনেচিয়ামে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট কি কৰে তোমাৰ ৰিপ্ৰেজেন্ট কৰে। আৰু তোমাৰ ষ্টিমেনে কি কৰে তোমাৰ এন্ডোচিয়ামে কি কৰে তোমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট তোমাৰ ৰিপ্ৰেজেন্ট কৰে। গাইনেচিয়ামটো তোমাৰ কি হ'ব পাৰে তোমাৰ সিংগল পিষ্টিলেৰে তোমাৰ কি হ'ব পাৰে গঠিত হ'ব পাৰে, বা এটাতকৈ বেছি পিষ্টিলেৰেও তোমাৰ গঠিত হ'ব পাৰে। যদিহে সিংগল পিষ্টিলেৰে গঠিত হয় তেতিয়া আমি তাক কি বুলি কওঁ মনোকাৰ্পিলেৰি বুলি কওঁ। আৰু যদি এটাতকৈ বেছি পিষ্টিলেৰে যদি গঠিত হয় তেতিয়া আমি তাক কি বুলি কওঁ মাল্টি কাৰ্পিলাৰি বুলি কওঁ। গতিকে আমি এইখিনি নিশ্চয় বুজি পালো পিষ্টিলৰ ওপৰত যিখিনি মই ক'লো তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে যদি বুজি পাইছা তেতিয়াহ'লে আমি আগৰ ফালে আগবাঢ়ো। এতিয়া আমি ডিছকাছ কৰোঁ, কিহৰ ওপৰত ডিছকাছ কৰোঁ, ষ্ট্ৰাকচাৰ অফ অভিউল। অভিউলৰ ষ্ট্ৰাকচাৰৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁ। গতিকে যিহেতু ডায়াগ্ৰামটো আকোতে সময় লয়,
গতিকে মই ডায়াগ্ৰামটো আগতে আঁকি ৰাখিছোঁ, নহ'লে তোমালোকৰ লাইভ ভিডিঅ'ত যদি মই ডায়াগ্ৰাম আঁকি থাকোঁ টাইমটো কনজিউম হ'ব। গতিকে সেইকাৰণে মই ডায়াগ্ৰামটো আগত আঁকি ৰাখিছোঁ। জাষ্ট মই লেবেলিংখিনি কৰিবৰ কাৰণে বাকী আছে, লেবেলিংখিনি মই ইয়াতে কৰিম ক্লাছ কৰি থাকোঁতে। গতিকে ইয়াতে তোমালোকে দেখিবলৈ পাইছা বিভিন্ন অংশ। এইটো হ'ল তোমাৰ অভিউলৰ ষ্ট্ৰাকচাৰ। ইয়াত বিভিন্ন অংশ তোমালোকে দেখিবলৈ পাইছা। গতিকে আমি এই প্ৰতিটো অংশ আমি এটা এটাকৈ ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট তোমালোকৰ অভিউলটো ক'ত থাকে, তোমাৰ ক'ৰ ভিতৰত থাকে? অভিউলটো থাকে তোমাৰ অভেৰীৰ ভিতৰত। আৰু তোমাৰ যেতিয়া ফাৰ্টিলাইজেশ্যন হ'ব, ফাৰ্টিলাইজেশ্যনৰ পিছত তোমাৰ কি হ'ব? অভিউলটো তোমাৰ চিডলৈকে কনভাৰ্ট হ'ব। আৰু অভেৰীটো কলৈকে কনভাৰ্ট হয়? তোমাৰ ফ্ৰুইটলৈ কনভাৰ্ট হয়। এতিয়া অভিউলটো ক'ত লাগি থাকে? তোমাৰ প্লেচেণ্টাৰ লগত তোমাৰ ক'ত লাগি থাকে? ক'ত লাগি থাকে তোমাৰ অভিউলটো? তোমাৰ লগ লাগি থাকে তোমাৰ প্লেচেণ্টাৰ লগত তোমাৰ অভিউলটো তোমাৰ লগ লাগি থাকে। প্লেচেণ্টাৰ সৈতে লগ লাগি থাকে। তাৰপিছত তোমাৰ কি হ'ব? অভিউলত তোমাৰ কি থাকে? এটা তোমাৰ প্লেচেণ্টাৰ লগত এডাল তোমাৰ কি থাকিব? ষ্টক লাইট ষ্ট্ৰাকচাৰ এটা থাকিব, ঠাৰিৰ নিচিনা তোমাৰ ষ্ট্ৰাকচাৰ এটা থাকিব। যেনেকৈ গছৰ পাত ঠাৰিৰ সৈতে তোমাৰ ডালত লগ লাগি থাকে, ঠিক তেনেদৰে অভিউলটো এটা তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰৰ লগত লগ লাগি থাকিব, তোমাৰ প্লেচেণ্টাৰ সৈতে এটাচ হৈ থাকিব। তেনেকুৱা সেই ষ্ট্ৰাকচাৰটোক ষ্ট্ৰাক লাইক যিটো ষ্ট্ৰাকচাৰ থাকিব, সেই ষ্ট্ৰাকচাৰটোক তোমাৰ কি বুলি কোৱা হয়? ফিউনিকেল বুলি কোৱা হয়। ক্লিয়াৰ? এতিয়া আহিব তোমাৰ অভিউলৰ যিটো পৰ্চন, অভিউলৰ যিখিনি পৰ্চন, সেইখিনি তোমাৰ কি হ'ব? ষ্টাৰ্কৰ, ডেট মিনছ ফিউনিকেলৰ যিটো পইণ্টত তোমাৰ এটাচ হৈ থাকিব, যিটো পইণ্টত তোমাৰ এটাচ হৈ থাকিব, ডেট মিনছ the junction between ovule and the funicle, that point, that attachment, that junction is called, সেইটো কি বুলি কোৱা হয়? তোমাৰ হাইলুম বুলি কোৱা হয়। আকৌ কৈছোঁ, হাইলুম। ইট ইজ এ জাংচন বিটুইন অভিউল এণ্ড ফিউনিকেল। এইটো ফিউনিকেল আৰু এইটো অভিউল, ইহঁতৰ মাজৰ যিটো জাংচন থাকিব সেইটোক তোমাৰ কি বুলি কোৱা হয়? হাইলুম বুলি কোৱা হয়। ক্লিয়াৰ? চ' আমি আগৰ ফালে আগবাঢ়ো। তাৰপিছত আহিব তোমাৰ ইয়াতে তুমি কি দেখিবলৈ পাইছা? ইয়াতে মই কালাৰ কৰি ৰাখিছোঁ, অৰেঞ্জ কালাৰৰ এটা পৰ্চন দেখিবলৈ পাইছা। গতিকে এই পৰ্চনটো তোমাৰ কি হয়? এই পৰ্চনটো তোমাৰ হ'ল নিউচেলাছ। এই পৰ্চনটো হ'ল তোমাৰ নিউচেলাছ। আৰু নিউচেলাছটো ক'ত থাকে? তোমাৰ যিটো এম্ব্ৰায়'চেক থাকিব, ইয়াৰ ভিতৰত তোমাৰ এম্ব্ৰায়'চেক থাকিব। এইটো তোমাৰ কি হয়? এম্ব্ৰায়'চেক। গতিকে মই নিউচেলাছ কোৱাৰ আগতে এম্ব্ৰায়'চেকৰ কথাখিনি মই আগতে ক্লিয়াৰ কৰি দিওঁ, তাৰপিছত নিউচেলাছৰ কথাখিনি মই বুজাই দিম। গতিকে চোৱা, এই এম্ব্ৰায়'চেকটো তোমাৰ কি? প্ৰথমতে এম্ব্ৰায়'চেকটো ইয়াতে নাথাকে। ইয়াতে কি হ'ব? প্ৰথমতে কিছুমান চিম্পল চেল থাকিব, আৰু এই চিম্পল চেলৰ পৰা তোমাৰ মেগাস্প'ৰ মাদাৰ চেল হ'ব, আৰু মেগাস্প'ৰ মাদাৰ চেলৰ পৰা গৈ পেলাই তোমাৰ কিহৰ সৃষ্টি হ'ব? তোমাৰ এম্ব্ৰায়'চেকৰ ফৰ্মেশ্যন হ'ব। গতিকে এম্ব্ৰায়'চেকত তোমাৰ কি থাকিব? এম্ব্ৰায়'চেকত থাকিব তোমাৰ কিছুমান চেল থাকিব। ইয়াত থাকিব 8 নিউক্লিয়াছ আৰু 7 চেল। গতিকে প্ৰথমতে এইবিলাক নহয়, পিছত গৈ এইবিলাক ষ্টেপ বাই ষ্টেপ এই চেলবিলাক তোমাৰ কি হ'ব? প্ৰডিউচ হ'ব। ওপৰৰ ফালে তোমাৰ যিকেইটা চেল থাকিব, সেই চেলকেইটাক তোমাৰ কি বুলি কোৱা হয়? এণ্টিপডেল চেলছ। ওপৰৰ চেলকেইটাক তোমাৰ কি বুলি কোৱা হয়? এণ্টিপডেল চেলছ। আৰু যিটো মাজৰ ফালে দেখিছা, সেই চেলটোক তোমাৰ কি বুলি কোৱা হয়? মাজৰ ফালে থকা চেলটোক কোৱা হয় তোমাৰ চেণ্ট্ৰেল চেল। আৰু ইয়াত তিনিটা চেল দেখিবলৈ পাইছে। ইয়াৰ ভিতৰত এটা চেল তোমাৰ অকণমান ডাঙৰ থাকে, অকণমান স্পষ্ট হৈ থাকে, সেইটোক তোমাৰ কি বুলি কোৱা হয়? এক্সেল। আৰু এই এক্সেলৰ লগত যিকেইটা চেল লগ লাগি থাকিব, সেই চেলকেইটাক তোমাৰ কি বুলি কোৱা হয়? চিনাৰজিছ বুলি কোৱা হয়। আৰু এই গোটেইখিনি হ'ল যিটো পাৰ্ট, সেইটো কি বুলি কোৱা হয়? তোমাৰ এম্ব্ৰায়'চেক
চেক গতিকে এম্ব্ৰাছেক কিহৰ দ্বাৰা গঠিত হয় তিনিটা এণ্টিপডাল চেল থাকিব এটা চেণ্ট্ৰল চেল থাকিব এটা এগ চেল থাকিব আৰু দুটা তোমাৰ কি থাকিব চিনাৰ্জিছ থাকিব গতিকে এইটো হ'ব তোমাৰ এম্ব্ৰাছেকৰ তোমাৰ ডায়েগ্ৰাম এতিয়া এম্ব্ৰাছেকৰ চাৰিওফালে যিটো তোমাৰ লেয়াৰ থাকিব যিটো কাভাৰিং থাকিব সেই যিবিলাক চেলে তোমাৰ এম্ব্ৰাছেকক কাভাৰ কৰি থাকিব সেই চেলবিলাকক তোমাৰ কি বুলি কোৱা হয় নিউচেলাছ বুলি কোৱা হয় নিউচেলাছৰ মেইন ফাংচনটো কি হয় নিউচেলাছৰ চেলবিলাক খুব কি হৈ থাকে ইয়াত ফুডবিলাক কি হৈ থাকে ৰিজাৰ্ভ হৈ থাকে ইয়াতে ষ্ট'ৰ হৈ থাকে আৰু সেইবিলাকে কি কৰে তোমাৰ এম্ব্ৰাছেকক কি দিয়ে তোমাৰ নিউট্ৰিশ্যন দিয়ে ইনাৰ মোষ্ট চেল নিউচেলাছ হ'ল তোমাৰ ইনাৰ মোষ্ট এৰিয়া হা আৰু ইনাৰ মোষ্ট এৰিয়া তোমাৰ অভিউলৰ তোমাৰ ইনাৰ মোষ্ট এৰিয়া আৰু ই এম্ব্ৰাছেকৰ চাৰিওফালে থাকে ইয়াত বহুত নিউট্ৰিশ্যন থাকে আৰু ই কাক নিউট্ৰিশ্যন দিয়ে কাক পুষ্টি যোগান ধৰে ই এম্ব্ৰাছেকক পুষ্টিৰ যোগান ধৰে আৰু তোমালোকে দেখিবলৈ পাইছা ইয়াৰ অভিউলৰ বাহিৰৰ ফালে মই এতিয়া কালাৰ কৰি দিছোঁ এটা ব্লু কালাৰ আৰু য়েল্লো কালাৰ দুটা লেয়াৰ দেখিবলৈ পাইছা এই লেয়াৰটো হ'ল তোমাৰ প্ৰটেক্টিভ লেয়াৰ এই লেয়াৰটো তোমাৰ অভিউলক কি কৰি ৰাখে প্ৰটেকশ্যন দি ৰাখে গতিকে এই লেয়াৰকেইটা কি বুলি কোৱা হয় তোমাৰ এই লেয়াৰকেইটাক তোমাৰ কি বুলি কোৱা হয় ইণ্টেগুমেণ্টছ বুলি কোৱা হয় ইয়াত দুটা ইণ্টেগুমেণ্টছ আছে তোমাৰ ইনাৰ এইটো যিটো ভিতৰৰ ফালে য়েল্লো কালাৰ দেখিবলৈ পাইছে এইটো হ'ব তোমাৰ ইনাৰ ইণ্টেগুমেণ্টছ আৰু যিটো বাহিৰৰ ফালে তোমাৰ কি ব্লু কালাৰ দেখিবলৈ পাইছা সেইটো হ'ব তোমাৰ আউটাৰ ইণ্টেগুমেণ্টছ দুটা ইণ্টেগুমেণ্টছৰ মাজত এই দুটা যিটো ইণ্টেগুমেণ্ট লেয়াৰ এনভেলপ দুটা দেখা পালা তোমালোকে এই দুটা লেয়াৰ চোৱা এইখিনি ঠাইত কি কণ্টিনিউৱাছ হৈ নাথাকে দুটা কণ্টিনিউৱাছ মানে দুটা লেয়াৰ মানে ইয়াতে কি হৈ থাকে জইন হৈ নাথাকে ইয়াতে এটা স্মল অপেনিং থাকে গেপ থাকে দুটা লেয়াৰৰ মাজত এটা গেপ থাকে এই গেপটো কি বুলি কোৱা হয় তোমাৰ মাইক্ৰ'পাইল বুলি কোৱা হয় ইয়াতে দেখিবলৈ পাইছা তোমালোকে দিয়াৰ ইজ এ স্মল অপেনিং বিটুইন দি ইণ্টেগুমেণ্টছ আৰু ইয়াকে তোমাৰ কি বুলি কোৱা হয় মাইক্ৰ'পাইল বুলি কোৱা হয় গতিকে ইয়াৰ মেইন ফাংচনটো কি হয় তোমালোকে দেখিবলৈ পাইছা ইয়াতে মই কৈছিলোঁ ইয়াতে তোমাৰ ষ্টিগমাত আহি যেতিয়া তোমাৰ পলেন গ্ৰেইন আহি পৰে ইয়াৰ পলেন গ্ৰেইন জাৰ্মিনেট হোৱাৰ পিছত পলেন গ্ৰেইন জাৰ্মিনেশ্যন হোৱাৰ পিছত পলেন টিউব ফৰ্মেশ্যন হয় আৰু এই পলেন টিউবৰ দ্বাৰা তোমাৰ কি হয় মেল গেমেটটো কলৈকে ট্ৰান্সফাৰ হয় অভিউললৈকে ট্ৰান্সফাৰ হয় কোন এই পলেন টিউবটো তোমাৰ কোন পিনেৰে প্ৰৱেশ কৰে জানানে ইয়াৰে তোমাৰ মাইক্ৰ'পাইল এন যিটো গেপ থাকে এই গেপেৰে তোমাৰ কি হয় পলেন টিউবটো তোমাৰ কি কৰে এম্ব্ৰাছেকৰ ভিতৰত তোমাৰ প্ৰৱেশ কৰে বা অভিউলৰ ভিতৰত তোমাৰ প্ৰৱেশ কৰে এইটো হ'ল মেইন ফাংচন এতিয়া তোমালোকক নেক্সট তোমালোকৰ যিটো তোমাৰ পাৰ্ট আছিলে অভিউলৰ সেইটো তোমাৰ চোৱা এইফালে তোমাৰ অভিউলৰ ওপৰৰ ফালে যেতিয়া চাবা এইফালে এইটো তোমাৰ যিটো বেচেল পাৰ্ট অভিউলৰ যিটো তোমাৰ বেচেল পাৰ্ট সেই বেচেল পাৰ্টক তোমাৰ কি বুলি কোৱা হয় চালাজা বুলি কোৱা হয় এই বেচেল পাৰ্টক তোমাৰ কি বুলি কোৱা হয় চালাজা বুলি কোৱা হয় এইটো মাইক্ৰ'পাইল এইটো চালাজা গতিকে এইটো বেচেল পাৰ্ট হয় অভিউলৰ যিটো বেচেল পাৰ্ট সেইটো কি বুলি কোৱা হয় তোমাৰ চালাজা বুলি কোৱা হয় অপজিটত থাকে তোমাৰ কাৰ অপজিটত থাকে তোমাৰ মাইক্ৰ'পাইলৰ অপজিটত ইফালে মাইক্ৰ'পাইল থাকে মাইক্ৰ'পাইলৰ অপজিটত তোমাৰ কি থাকিব চালাজা থাকিব আৰু চালাজাৰ অপজিটত তোমাৰ কি থাকিব মাইক্ৰ'পাইল থাকিব গতিকে এইখিনি মনত ৰাখিবা এতিয়া তোমাৰ আমাৰ হৈ গ'ল চালাজা আমি এইখিনি তোমাৰ এইটো পৰ্চন চালাজা কয় তলৰ যিটো অপেনিং থাকে মাইক্ৰ'পাইল কয় যিটো তোমাৰ কি থাকে তোমাৰ জাংচন থাকে বিটুইন অভিউল আৰু তোমাৰ কোৰ মাজৰ ফিনিকলৰ মাজৰ সেইটোক তোমাৰ কি বুলি কোৱা হয় হাইলাম বুলি কোৱা হয় ষ্টাৰ্কলাইজ ষ্ট্ৰাকচাৰটোক তোমাৰ কি বুলি কোৱা হয় ফিউনিকেল বুলি কোৱা হয় আৰু অভিউলটো য'ত এটাচ হৈ থাকে তাক কি কোৱা হয় তোমাৰ প্লেচেণ্টা কোৱা হয় আৰু এইটো তোমাৰ মাজত যিটো তোমাৰ এম্ব্ৰাছেক আছে এম্ব্ৰাছেকত তোমাৰ যিবিলাক চেল আছে ইয়াতে বিশেষকৈ তোমাৰ কেইটা চেল আছে তোমাৰ দেখিবলৈ পাইছে 1 2 3 4 5 6 সৰি 1 2 3 4 5 6 7 সাতটা চেল আছে আৰু নিউক্লিয়াছ কেইটা আছে 1 2 3 ইয়াত কিন্তু তোমাৰ যিটো চেণ্ট্ৰেল চেল থাকে ইয়াত নিউক্লিয়াছ তোমাৰ দুটা থাকে গতিকে কিমান হ'ল তোমাৰ 1 2 3 4 5 6 7 8 আঠটা নিউক্লিয়াছ থাকে সাতটা চেল থাকে এইটো খুব আহি থাকে এক্সামত 7 চেল 8 নিউক্লিয়াছ তোমাৰ এম্ব্ৰাছেক গতিকে ইয়াতে কেইটা নিউক্লিয়াছ আছে আৰু কেইটা চেল আছে সেইটো কথা তোমালোকে মনত ৰাখিবা নিউক্লিয়াছ থাকে তোমাৰ কেইটা আঠটা আৰু চেল থাকে তোমাৰ সাতটা আৰু ইয়াৰ লেয়াৰ যিটো প্ৰটেক্টিভ লেয়াৰ আছিলে এনভেলপ আছিলে সেই এনভেলপটো কি আছিলে নামটো ইণ্টিগুমেণ্টছ কেইটা ইণ্টিগুমেণ্টছ আছিলে দুটা আছিলে আউটাৰ আৰু ইনাৰ ঠিক এইখিনি ক'লোঁ বুজি পাইছা তোমালোকে নিশ্চয় গতিকে নিউচেলাছৰ যিটো ফাংচন আছিলে সেইটো তোমাৰ খুব দৰকাৰী হয় নিউচেলাছে কি কৰে তোমাৰ নিউচেলাছটো বহুত ইয়াত চেল থাকে আৰু চেলবিলাকত কি থাকে খুব বেছি পৰিমাণে যথেষ্ট পৰিমাণে ইয়াতে তোমাৰ পুষ্টি ইয়াত থাকে নিউট্ৰিটিভ তোমাৰ ছাবষ্টেঞ্চেছ ইয়াত থাকে আৰু ই কি কৰে তোমাৰ
কাক নিউট্ৰিশ্যন দিয়ে তোমাৰ এম্ব্ৰায়'চিকক তোমাৰ নিউট্ৰিশ্যন দিয়ে। এইটো হ'ল তোমাৰ নিউক্লিয়াছৰ মেইন ফাংচন। গতিকে এই গোটেইখিনি তোমালোকক মই বুজাই দিলোঁ, ইয়াৰ গোটেইখিনি তোমাৰ ষ্ট্ৰাকচাৰ মই ডেছক্ৰাইব কৰি দিলোঁ, তোমালোকে নিশ্চয় বুজি পাইছা। এইখিনি আমাক লাগিব। নেক্সট আমি যিটো মই ভিডিঅ' বনাম সেইটো ভিডিঅ' হ'ব আমি এই চেলবিলাক যে পালোঁ, এই এণ্টিবডেল চেল পালোঁ, চেণ্ট্ৰেল চেল পালোঁ, চিনাৰ্গিডছ পালোঁ, এক্স চেল পালোঁ, এই চেলবিলাক আমাৰ কেনেকৈ প্ৰডিউচ হয়, কেনেকৈ ফৰ্ম হয়, গতিকে সেইখিনি আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে আজি ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। যদি কিবা বুজি নোপোৱা থাকে তোমালোকে মোক কমেণ্ট কৰিব পাৰা। থেংক ইউ।